ভয়ঙ্কৰ গৰাখহনীয়াৰ মাজত বাক্সাৰ শলবাৰীৰ বিভিন্ন এলেকা বিপদ সীমাৰ ওপৰত বেকী নদীৰ জলপৃষ্ঠ ৰাজ্যজুৰি বানৰ তাণ্ডৱ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা বেকী নদীয়ে বাক্সাৰ জিলাৰ শলবাৰীৰ মহকুমাৰ অন্তৰ্গত সোণবাৰী আৰু এলেঙামাৰীৰ অঞ্চলত ভয়ঙ্কৰ খহনীয়াৰ সৃষ্টি কৰিছিল। প্ৰায় এমাহধৰি হৈ থকাৰ প্ৰবল বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈ আছে বেকী নদীৰ জলপৃষ্ঠ। বেকী নদীৰ জলপৃষ্ঠৰ উপনদীৰ উঠাত কালৰূপ ধাৰণ কৰিছে অঞ্চল। সোণবাৰী আৰু এলেঙামাৰী অঞ্চলৰ বেকী নদীয়ে চলোৱাৰ ভয়ঙ্কৰ গৰাখহনীয়াত যা গৈছে ৰাইজৰ কৃষিভূমিৰ লগতে বাসগৃহ। অঞ্চলটোত বেকী নদীৰ খহনীয়াৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ জৰিয়তে বিগত বৰ্ষত জিঅ' বেগৰ বান্ধ নিৰ্মাণ কৰিছিল যদিও সাম্প্ৰতিক জিঅ' বেগৰ ওপৰেই চলি আছে খহনীয়া। বৰ্তমানো সোণচাৰী আৰু এলেঙামাৰী অঞ্চলত দ্ৰুতগতিত বেকী নদীৰ খহনীয়াৰ অব্যাহত আছে। বেকী নদীৰ খহনীয়াৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে সোণবাৰী আৰু এলেঙামাৰী অঞ্চলৰ ৰাইজে। যিখিনি গৰাখহনীয়া দেখা যায় আছে আমাৰ এই অঞ্চলৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্রে ইতিমধ্যে আমাৰ জিঅ' বান্ধ হৈছিল, হয়তো মানে ভালেই হৈছে, কিন্তু এইখিনি আৰু এই ডিব্লটৰ ভাঙাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন আমি হৈ আছোঁ ৰাইজে। আৰু এইখিনি যদি ছিঙি যায় তেনেহ'লে আমাৰ ৰাইজৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায় আছে। এতিয়া আমি আহ্বান কৰোঁ এই যিগিলা আমাৰ এই বান্ধ কৰ্তৃপক্ষৰ মানুহ আছে তেখেতে যেনে আহি আমাৰ এইখিনি কাম যেনেকৈ সমাধান কৰিব পৰা যায় যাতে সমাধান কৰি দিয়ে আমাক। আমাৰ এই গৰাখহনীয়াত বহুত গাঁও উঠি গ'ল আৰু এতিয়া যদি আৰু ছিঙি যায় এইখিনিত তেনেহ'লে আমাৰ বহুত মোটামুটি প্ৰায় 10-15খন গাঁও আৰু গুচি যোৱাৰ সম্ভাৱনা আছে। তাৰফলে এই এলেঙামাৰী আৰু যিটো আমাৰ এই ভাঙি আছে যে তাৰে দক্ষিণত হ'ল সোণবাৰী গাঁও। এতিয়া আমি নৈপৰীয়া ৰাইজৰকো আমি আহ্বান কৰোঁ যে এই যে যিগিলা এই পানীত ভাহি অহা খৰি সেইগিলা যাতে আমাৰ বান্ধত যাতে কোনো মানুহে যাতে এই ধৰি নুঠায় তেনেহ'লে আমাৰ বান্ধৰ ক্ষতি হ'ব, আমাৰ ৰাইজৰে ক্ষতি হ'ব। ৰাইজক আমি আহ্বান কৰোঁ যাতে আমাৰ এই বান্ধত যাতে কোনো ধৰণৰ হেৰি নকৰে, নহ'লে আৰু অসুবিধা হ'লে আমাৰেই অসুবিধা হ'ব। আমি ৰাইজকো আহ্বান কৰোঁ যাতে নকৰে। আমাৰ বাবাৰী আৰক্ষী থানাৰ পৰা আপোনাৰ এই কি বুলি কয় আমাৰ IC ছাৰো আহিছিল, আহি চাই চিন্তি গৈছে, আমি তাহাকো ধন্যবাদ দিছোঁ। তেখেতেও জানি আৰু মাজে সময়ে আহি জানি অলপ চাই চিন্তি যায়। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।